গাড়ী চিলাপথাৰ পৰা আহিছে ধেমাজি চিলাপথাৰ বা বহুত দূৰৰ পৰা আহিছে ধেমাজি তিনিচুকীয়া বহুত ঠাইৰ পৰা দেখিছোঁ গাড়ী অহা এখন আহিছে আপোনাৰ চিলাপথাৰ ধেমাজি নমস্কাৰ বাইদেউসকল ক'ৰ পৰা আহিছে আপোনালোক যোৰহাটৰ পৰা যোৰহাটৰ পৰা এই নামতিসকল আহিছে ডিমৌখন খুবেই ধুনীয়া আৰু ৰাস্তাৰ আশে পাশে দেখিছে নাহৰ বকুল কঁঠাল বাইদেউসকল ক'ৰ পৰা আহিছে গৌৰীসাগৰ শিৱসাগৰ গৌৰীসাগৰৰ পৰা আহিছে আইসকল আৰু কিছু সময়ৰ পিছতে এতিয়া পতাকা উত্তোলন হ'ব পতাকা উত্তোলন হোৱাৰ খন্তেক পিছতেই মুখ্য অনুষ্ঠান দিয়ে বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক মৰিয়নি যোৰহাট মৰিয়নি দেখিছে কিমান যান জঁট লোকে মানুহ আহি আছে গৈ আছে আৰু সুৰক্ষাৰ দায়িত্বত আছে আমাৰ অসম আৰক্ষী ট্ৰেফিক পুলিচ হয় এইটো হ'ল ইয়াৰ পৰিৱেশ আৰু সুৰক্ষাৰ দায়িত্বত আছে ইয়াৰ যিটো সামগ্ৰিক পৰিৱেশ বিৰাট ধুনীয়া সেউজীয়া পৰিৱেশ আৰু খুবেই ভাল লাগিছে দেখিছে আয়তীসকল আহিছে আজি এই অনুষ্ঠানত ভাগ ল'বলৈ অংশ ল'বলৈ আজি যাতে আমাৰ পৰম্পৰাগত বিয়াগীত এই বিয়াগীত যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হয় তাৰ অংশীদাৰ হ'বলৈ বাইদেউসকল আহিছে বাইদেউ ক'ৰ পৰা আহিছে শিমলুগুৰিৰ পৰা শিমলুগুৰিৰ পৰা আহিছে লগতে ধেমাজিৰ পৰা দেখিলোঁ আৰু এইফালে ধুনীয়া বকুল নাহৰ কঁঠাল গছ আশে পাশে হয় বাইদেউ নমস্কাৰ ক'ৰ পৰা আহিছে যোৰহাটৰ পৰা আহিছে আয়তীসকল লগতে ইয়াৰ পৰিৱেশ এনেকুৱা ধুনীয়া হয় বাইদেউ ক'ৰ পৰা আহিছে যোৰহাট এইখিনি গোটেইখিনি যোৰহাটৰ পৰা আহিছে বাইদেউ আহিছে যোৰহাট নৱালীৰ পৰা আহিছে তাৰপাছত দেখিছে ইয়াৰ পৰিৱেশ যাতে আজি এই অনুষ্ঠানৰ অংশীদাৰ হ'বলৈ সকলোৱে আহিছে বাইদেউ নমস্কাৰ ক'ৰ পৰা আহিছে পুলিবৰ যোৰহাট পুলিবৰ হয় যোৰহাট পুলিবৰৰ পৰা আহিছে আৰু আহিয়ে আছে গাড়ী আয়তীসকল আহি আছে বাইদেউ নমস্কাৰ ক'ৰ পৰা আহিছে যোৰহাটৰ পৰা হয় যোৰহাটৰ পৰা যাওক অসমৰ কৃষ্টি সংস্কৃতি খুবেই উচ্চমানৰ আৰু এই কৃষ্টি সংস্কৃতিৰ মাজত এটা হ'ল আমাৰ বিয়ানাম ভাৰতবৰ্ষৰ লগতে বিশ্ববাসীৰ আগত আকৌ পৰিচিত কৰি দিবলৈ এক সুন্দৰ প্ৰয়াস আজি ইয়াতে একেলগে 12,000 নামতীয়ে একেলগে বিয়ানাম পৰিৱেশন কৰিব আৰু এই বিয়ানামে আমাৰ অসমৰ গ্ৰাম্য জীৱনৰ এক প্ৰতিচ্ছবি প্ৰতিফলন কৰে বিয়ানামে অসমীয়াৰ সমাজ জীৱনৰ বহুতো কথা প্ৰতিফলন কৰে আহকচোন চাওঁ পিছলৈ যাওক আপোনালোকে এনে অনুগ্ৰহ উঠক আপোনালোকে অনুগ্ৰহ কৰি উঠক আমাক কেলে ডিঙিটো শুকুৱাইছে আপোনালোকে ইমান চিঞৰিব লাগে নি আপোনালোকক অনুষ্ঠানৰ কাৰণে আহিছে আপোনালোকৰ অনুষ্ঠান হয় যাওক পিছলৈ যাওক বাইদেউ পিছলৈ পৰিব পিছলৈ যাওক ইয়াত নপৰিব পিছলৈ যাওক ড্ৰোন কেমেৰা সকলোকে আকৰ্ষণ কৰিব চিন্তা নকৰিব যাওক অনুষ্ঠান পিছত খালি আছে সেইটো চাওক উঠক ইয়াৰ পৰা লাইনটো উঠি যাওক অনুগ্ৰহ উঠক মই নে কেনে বেয়া পাম আপোনালোকৰ কথা নুশুনিলে মোৰ ডিঙি শুকাই গৈছে মই নিশ্চয় নোৱাৰোঁ মই মাইক দিওঁ আপোনাক এই অসমীয়া বিয়ানামবিলাকক এগৰাকী নাৰীৰ সুখ দুখ হাঁহি কান্দোন আশা ভৰসা সকলো ফুটাই তোলে আৰু এই অনুষ্ঠানৰ অংশীদাৰ হ'বলৈ বিভিন্ন জিলাৰ পৰা এনেকৈ আয়তীসকল নামতীসকল আহিছে সঁচাকৈ এটি খুবেই ভাল লগা দৃশ্য আৰু অসমীয়া পৰম্পৰাগত সাজত এনেকুৱা এটা পৰিৱেশ ফুটাই তুলিছে সঁচাকৈ মোহনীয় আহকচোন এই অনুষ্ঠানটি আগলৈ আমি চাওঁ কেনেধৰণে হয় আৰু বহুত দূৰ দূৰণিৰ পৰা ইয়াতে বৰ্তমান আহিয়ে আছে আৰু যিটো ইয়াৰ পৰিৱেশ সামগ্ৰিক পৰিৱেশটো মই অকণমান দেখাব চেষ্টা কৰিছোঁ ইমান ধুনীয়া এটা পৰিৱেশত এয়া হ'ল ডিমৌ শিৱসাগৰ জিলাৰ ডিমৌ আৰু ইয়াৰ চৌপাশটো বৰ ধুনীয়া চাৰিওফালে প্ৰাকৃতিক যিটো ইয়াৰ নৈসৰ্গিক শোভা খুবেই ধুনীয়া এখন ষ্টেডিয়াম তাৰ পৰা অডিয়েঞ্চসকলে বা দৰ্শকে চাব পাৰিব আৰু ইয়াতে হ'ব বিশ্ব ৰেকৰ্ডটো আৰু বিশ্ব ৰেকৰ্ডৰ কাৰণে ইয়াত তলত ধুনীয়াকৈ এইবোৰ পাতি পাৰি লৈছে
পাতি পাৰি লৈ আৰু ইয়াতে সেই যিটো অনুষ্ঠান বিশ্ব দৰবাৰক আমাৰ যিটো বিয়ানাম আমাৰ অসমীয়াৰ বিয়ানাম আৰু বিয়ানাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অহৰহ চেষ্টা আজি ইয়াৰ পৰাই কৰিব আৰু এই ঠাই আজি হ'ব এক ঐতিহাসিক স্থান আৰু ইয়াতে এই আপোনালোকে দেখিছে সেই আমাৰ অসমীয়া বিয়ানাম আজি বিশ্ব দৰবাৰক পৰিচয় কৰাই দিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ।